কেন্দ্ৰীয় ৰাজ্যত শেহতীয়াকৈ সহজে ধন ঘটাৰ আচলতে যিটো প্ৰৱণতা বৃদ্ধি পাইছে কিন্তু সহজ ধন ঘটাৰ লালসাত একাংশই নিজৰ সৰ্বস্বান্ত হেৰুৱাব লগা হৈছে তেনে ঘটনা যোৰহাটতো সংঘটিত হৈছিল আৰু এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছিল জুলাই মাহত আজিৰ পৰা কেইমাহমানৰ পূৰ্বে ইয়েছ মানি ডিজিটেল বেংক নামৰ এটা বিত্তীয় প্ৰতিষ্ঠান যোৰহাটৰ পুলিবোৰত আচলতে স্থাপন কৰা হৈছিল আৰু ইয়াৰ পাছতে জনসাধাৰণৰ পৰা বিভিন্ন ধৰণে তেওঁলোকে লুণ্ঠন চলালে কিছু লোকে দৈনিক 1000 পৰা 5000 পৰ্যন্ত থৈছিল আৰু কিছু লোকে মাহেকীয়া হিচাপত থৈছিল প্ৰায় 2 শতাধিক লোকে ধন এই ইয়েছ মানি ডিজিটেল বেংকত থৈছিল আৰু তাৰ পাছতে আচলতে জুলাই মাহত উধাও হৈছিল এই বিত্তীয় প্ৰতিষ্ঠানটো উধাও হৈছিল আৰু তেওঁলোকে একাংশ চিনাকি মুখ তেওঁলোকে প্ৰথমে নিৰ্বাচন কৰিছিল আৰু পুলিবোৰত যেতিয়া ইয়েছ মানি ডিজিটেল বেংকটো স্থাপন কৰা হৈছিল বিজেপিৰ এজন জ্যেষ্ঠ নেতাই ফিটা কাটি কাৰ্যালয়টো মুকলি কৰিছিল আৰু তাৰ পাছতে এটা আটক ধুনীয়া কাৰ্যালয় তেওঁলোকে তাত নিৰ্মাণ কৰিছিল কম্পিউটাৰ বেংকত প্ৰয়োজনীয় সকলো সামগ্ৰী মজুত আছিল আৰু তেনেধৰণে তেওঁলোকে আচলতে এখন জাল পেলাইছিল যোৰহাটৰ পুলিবোৰৰ আশে-পাশে এটা বৃহত্তৰ অঞ্চলৰ প্ৰায় 2 শতাধিক লোকক তেওঁলোকে এই প্ৰবঞ্চনাৰ জালত তেওঁলোকৰ ধৰি থৈছিল 2 শতাধিক লোকে আৰু ইয়াৰ পাছতে হঠাৎ অন্তৰ্ধান হৈ গৈছিল বেংকটো তাৰ পাছতে গ্ৰাহকসকলৰ মাজত হোৱা লাগিছিল আৰু আমি ND24ত 5 জুলাইত এই সমগ্ৰ ঘটনা সন্দৰ্ভত বাতৰিও সম্প্ৰচাৰ কৰিছিলো আৰু পুলিবৰ থানাত এজাহাৰো দাখিল কৰা হৈছিল ভুক্তভোগী এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পাছৰ পৰাই কিন্তু পুলিবৰ আৰক্ষীয়ে এই চক্ৰটোক বিচাৰি ফুৰিছিল বিভিন্ন প্ৰান্তত আচলতে পুলিবৰ আৰক্ষীয়ে বিচাৰিছিল কিন্তু পুলিবৰ আৰক্ষীয়ে জালত পৰা নাছিল শেহতীয়াকৈ কালিৰ পুৱতি নিশা পুলিবৰ আৰক্ষীয়ে গুৱাহাটীৰ পৰা এজন আৰু খোৱামৰ পৰা এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে খোৱামৰ পৰা এই গৌতম কলিতা বুলি যিগৰাকী ব্যক্তিক পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই গৌতম কলিতা কিন্তু পূৰ্ব বহু অভিযোগ আছে সব প্ৰবঞ্চনাৰে এনে ধৰণৰ বিভিন্ন ঘটনাৰ লগত গৌতম কলিতা জড়িত আৰু এই আচলতে ইয়েছ মানি ডিজিটেল বেংকৰ মূল যিগৰাকী আছিল বনমালী হাজৰিকা তেওঁ পূৰ্বে কিন্তু মাজুলীতে এবাৰ ফচিছিল মাজুলীতো তেওঁ আৰক্ষীৰ জালত পৰিছিল ৰঙাঘৰৰ পৰা ওলাই আহি তেওঁ যোৰহাটত এই প্ৰবঞ্চনাৰ জাল মেলিছিল আৰু এবাৰ যোৰহাটত তেওঁ ধৰা পৰিছে যোৰহাটৰ ধৰা পৰাৰ পাছত যোৰহাটত যেতিয়া তেওঁৰ শাস্তি শেষ হ'ব তাৰ পাছত হয়তো তেওঁ আন অন্য ঠাইত ৰাজ্যৰ অন্য ঠাইত এনেধৰণে প্ৰবঞ্চনাৰ জাল মেলাৰ সম্ভাৱনা আছে এটা ভুক্তভোগীসকলৰ এটাই দাবী যে তেওঁলোকে যিমানসমূহ টকা হেৰুৱাইছিল সেই সকলো টকা তেওঁলোকক লাগে পুলিবৰ থানাত পূৰ্বে আচলতে ভুক্তভোগী একাংশই এজাহাৰ দাখিল কৰিছিল সেইমতে পুলিবৰ আৰক্ষীয়ে তেওঁলোকক বিচাৰিছিল মূল দুজনহে এতিয়ালৈকে দুজনে এই চক্ৰটোৰ লগত জড়িত দুজনক পুলিবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বৰ্তমানে সোধা পোছা কৰিছে এই বৃহৎ চক্ৰটোত প্ৰায় 12 পৰা 13 জন লোক জড়িত হৈ আছিল এই সকলোখিনি কিন্তু জালত পৰাৰ সম্ভাৱনা আছে এঞ্জেলা হয় আমি ধন্যবাদ জনাইছো আপোনাক সবিশেষ তথ্য জনোৱাৰ বাবে আছিল প্ৰিয়ংকা সেনাপতি তেওঁ ইতিমধ্যে জনাইছে তদন্ত প্ৰক্ৰিয়াটো যেহেতু চলি আছে গতিকে এই 12 পৰা 15 গৰাকী প্ৰবঞ্চক জড়িত হৈ আছে আটাইকেইটা আৰক্ষীৰ জালত পৰিব খুব সোনকালে ভুক্তভোগীয়ে সেয়াই কামনা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ